নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজিৰ টাইটেলটো একচুৱেলি মোৰ নহয়, সাধাৰণতে মানে মই এইটো চিন্তা কৰি থাকোঁ। আজিৰ টাইটেল কিন্তু আমাৰ একজন ছাবস্ক্ৰাইবাৰৰ, আমাৰ একজন ৰেগুলাৰ চেনেল মানে হেৰি কৰি থাকে, তেখেতে চাই থাকে তেওঁৰ। আৰু বহুত আগত একজনে কমেণ্টছ দিছিলে যে অখিল উদ্দিন, তো এইটো সঁচাকৈ মানে নিউ ক্ৰিয়েশ্যন, ভাল লাগিছিল। সেইকাৰণে আজিৰ যি টাইটেল এয়া হ'লগৈ বদৰুদ্দিন আৰু অখিল উদ্দিনৰ ৰাজনৈতিক সহ অৱস্থান। এতিয়া চাওক, ইলেকশ্যন ৰিজাল্ট দিয়াৰ আগত কাৰবাৰবিলাক চাওক আৰু ইলেকশ্যন ৰিজাল্ট দিয়াৰ পিছৰ কাৰবাৰবিলাক চাওক। মই জাষ্ট অংকটো আপোনালোকক মিলাই আছোঁ। যদি ক'ৰবাত নাই মিলা, যদি ক'ৰবাত মই ভুল কৈছোঁ, ক'ৰবাত যদি মিছলিড কৰি আছোঁ, আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট দিব পাৰে। ছুটি ভিডিঅ'। কথাটো হ'ল, কাৰণ অখিল যে মামাৰ মানুহ, পীযুষ হাজাৰিকাৰ মানুহ, সেইটোতো ক্লিয়াৰ হৈ গৈছে। এইটোলৈ মই ব্যাখ্যা দাঙি ধৰিবলৈ দৰকাৰ নাই, কাৰণ মামাই যিখিনি কথা কৈছে তাৰপিছত অখিলৰ হিম্মত নাই, দমে নাইকিয়া। দম দিব কেনেকৈ? আপুনি যদি চুৰি কৰে ন, চোৰ যদি হয়, আপুনি চকুত চকু মিলাই আপুনি কথা পাতিব নোৱাৰিব। কি কৰিলে? মই বাৰে প্ৰতি কৈ আছিলোঁ যে একচুৱেলি অখিলৰ লগত এলায়েন্সে কৰিব নালাগিছিলে। হয়, এইটো ঠিক যে কংগ্ৰেছ 2026 পাৱাৰত অহাৰ কোনো কথাই নাছিলে, প্ৰশ্নই নাই। আপোনালোকে যদি ৰেগুলাৰ মোৰ ভিডিঅ'বিলাক ৱাচ কৰে, চাব যে মই কোনো চেঞ্জ কৰা নাই, মই ঠিক ট্ৰেকতে গৈ আছোঁ। কংগ্ৰেছে অকলে খেলিব লাগিছিলে, অকলে মানে একলা চলৰ নীতি যোনটো আছে সেইটো কৰিব লাগিছিলে। আৰু তেওঁলোকে ধৰি লওক মোটামুটি 25ৰ পৰা 30 যদি স্ক'ৰ কৰিলে হ'লে ভাল আছিলে। সেইটো 2029 কামত লাগিলে হয় আৰু 2031 কামত লগা হ'লে হয়, দুইটাই কাম হয়। এতিয়া আমাৰ অখিলে কৰিলে কি, বিভিন্ন মেকানিজমৰ যোগেদি সি কিন্তু ওলাই গ'ল, বাকীবিলাকক কিন্তু ঠগি দিলে। আচ্ছা, অখিলত যে জিকিব এইটো সম্পৰ্কে কিন্তু মামাই একো কোৱাই নাছিলে। তেওঁ কৈছিলে যে না, হেৰি মানে অজপতো হেৰিয়ে নাপাব, 0 স্ক'ৰ, আৰু ৰাইজৰ দলে হেৰি এটা পাব পাৰে বুলি কৈছিলে। তেওঁৰ যোনটো ভৱিষ্যতবাণী, মামা আপুনি শুনি ল'ব দেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ যিবিলাক ভৱিষ্যতবাণী কেনেকৈ আপুনি কৰিব পাৰে, মই আপোনাক এক্সপ্লেইন কৰি দিছোঁ। এইখিনি কথা কিন্তু এই মুহূৰ্তত কাৰণে আপোনাৰ কাৰণে ঢিঙত জিকিব পাৰে বুলি কি ৰাইজৰ দলৰ কথা কৈছিলে, আৰু একজেক্টলি জিকিলে। ক'ত? আপুনিতো শিৱসাগৰতো কনচেনট্ৰেট কৰা নাই, জানি শুনি কৰা নাই। কাৰণ আপুনি বিচাৰে যে অখিলৰ নিচিনা একজন ভণ্ড, অপদাৰ্থ, অকৰ্মণ্য বিপ্লৱী এছেম্বলিত থাকিব লাগে, যি খুচি ভাওনা কৰি থাকিব লাগিব, টাইম কিলিং কৰিব, সেইটো বিচাৰে। আপুনি কোনো প্ৰডাক্টিভ নিবিচাৰে। আপুনি মামাই কি কৈছে? নাই, আমি বিচাৰোঁ যে তেওঁ বিধায়ক হিচাপে থাকিব লাগে, তেতিয়াহ'লে নেকি আন্দোলন নকৰিব। হয় নেকি মামা? যদি তেনেকুৱাই হয়, তো ৰাহুল গান্ধী ডাঙৰীয়া, তেওঁতো দেখোন সাংসদ হৈ থাকোঁতেও ৰাস্তাত মানে ভাৰত জোড়ো যাত্ৰা কৰিলে, আন্দোলন কৰিলে, নাই কৰা নেকি? কোনে কৈছে? অকল ৰাহুল গান্ধী নহয়, তেনেকুৱা বহু দেশত MP আছে, MLA আছে, তেওঁলোক নিৰ্বাচিত হোৱাৰ পিছতো ৰাইজৰ সমস্যা লৈ কিন্তু তেওঁলোকে ৰাজপথত ওলাইছে। তাৰপিছত আহোঁ মই আপোনালোকৰ বিজেপিৰ একজন খুব চিম্পুল এটা এক্সাম্পল, ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন। কেলে? তেওঁ MLA নাছিলে নেকি? যেতিয়া এই যে পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে কংগ্ৰেছৰ আমোলত, তেওঁ কি ওলোৱা নাছিলে জানো? গৰু গাড়ী নাই ওলোৱা ডিব্ৰুগড়ত? পাহৰি গৈছে? সেইবিলাক নক'ব মামাজী। সেইবিলাক বেলেগক বুৰ্বক বনাব পাৰিব, কিন্তু আপুনি ৰঞ্জন চৌধুৰীক বুৰ্বক বনাব নোৱাৰে। মই আপোনাক স্পষ্টকৈ ক'ব বিচাৰি আছোঁ। অসমৰ ৰাইজক বুৰ্বক বনাব পাৰে, কিন্তু মই একজন স্বাভিমানী অসমীয়া, আপুনি মোক কৰিব নোৱাৰিব। মই জুবিন অনুৰাগী, কিন্তু মই 2 নম্বৰী অনুৰাগী নহয়। মোক নোৱাৰিব এইবিলাকৰ ক্ষেত্ৰত। এতিয়া বদৰুদ্দিনে কি ৰিজাল্টৰ আগত কি কৈছিলে? এলায়েন্স হোৱা নাই, এলায়েন্সৰ কাৰণে পূৰা জোৰ যি কৰিব লগা আছিলে চব কৰিছিলে। কাৰণ মামাই বিচাৰিছিলে যে এলায়েন্সটো হওক,
এলায়েন্স হওক, এলায়েন্স হ'লে তেওঁলোকৰ কাৰণে সুবিধা এই পলাৰাইজেশ্যন কৰিবলৈ। নহ'ল সেইটো মানে বদৰুদ্দিনৰ পৰা বাচি গ'ল কংগ্ৰেছে, কিন্তু অখিলুদ্দিনটো একদম পূৰা জানে আৰু ধৰি থৈছে আৰু কৰিলে আল্টিমেটলি তাৰ ঠিক মালটো কাম কৰি লৈ ওলাই গ'ল। এতিয়া বদৰুদ্দিনে কি কৈছিলে যে আমি 20টা জিকিম, আপোনালোকে চেক কৰিব যে AIDF কেইখন জিকিছে, মাত্ৰ একজনহে জিকিছে, হৈ গ'ল। তেখেতে কি কৈছিলে যে আমি কংগ্ৰেছক বাহিৰৰ পৰা সমৰ্থন জনাম। ঠিক আছে, চাওক কিমান ধান্দাবাজ মানুহ এইবিলাক। এতিয়া কি কৈছে না কংগ্ৰেছত তেনেকুৱা হ'বই, কংগ্ৰেছ বুলি মুছলিম লীগত, মই আগতে কৈছিলোঁ যে এইটো মুছলিম লীগত পৰিণত হৈছে। আৰে বদৰুদ্দিন চাহাব, আপোনাৰ AIDF কি হেৰি নহয় নেকি, মুছলিম লীগ নহয় নেকি? কি কথা পাতিবলৈ আহিছে? কেইজন ব্ৰাহ্মণ, কেইজন সনাতনী আপোনাৰ সংগঠনত বা আপোনাৰ MLA MP হৈ আছে? কাৰণ সেইটো হ'ল কি আপোনালোকৰ প্লেনিং, আপোনালোকৰ লাজ চৰম নাই। অলপ আগতো কৈছিলে কেইদিনমান আগতে যে আমি বাহিৰৰ পৰা সমৰ্থন জনাম। এতিয়া কি কৰিছে নে কংগ্ৰেছে বোলে মুছলমানক ঠগিছে, কি বুদ্ধ বনাইছে। আপোনাৰ শব্দটো তেনেকুৱা আছিলে বদৰুদ্দিন ডাঙৰীয়া, কিন্তু বুদ্ধটো আপুনি বনাইছে ন অত বছৰে। ঝাৰ কিবা পানী খোৱা কোনে কৰিছিলে? এইবিলাক বোকাচোদা কি কংগ্ৰেছে কৰিছিলে নে কোনো নেতাই কৰিছিলে? গোটেই কামখিনি আপুনি কৰিছিলে। আপুনি কংগ্ৰেছৰ একজন নেতাৰ নাম কওক যি নেকি ঝাৰফুক কৰি আছিলে, মুছলমান নেতা একজন নেতাৰ নাম কওক, নাই। এতিয়া খেলটো জমিব, এতিয়া কংগ্ৰেছে এটা বস্তু কাম কৰিব লাগে। মানে কংগ্ৰেছৰ আল্টিমেটলিতো মানে সৰহভাগ একজনক বাদ দি চবতো মুছলমান জিকিলেতো। এতিয়া যদি এলায়েন্স হৈছিলে তেতিয়া ৰাইজৰ দলক লৈ যদি গোটাই লয় তেতিয়াহ'লে কিন্তু মানে বিৰোধী দলপতি যোনটো হেৰি সেইমতে ধৰি লওক কংগ্ৰেছক দিব লাগে, কিন্তু কংগ্ৰেছ এই মুহূৰ্তত কৰিব লাগে কি অখিলক বনাই দিব লাগে। তাৰপিছত তামোচাটো চাব, তাৰপিছত চাব যে কংগ্ৰেছে ইমান যেনেকৈ হিমন্তই তাক নচাই আছে নহয়, কংগ্ৰেছে অখিলক নচাব পাৰিব প্ৰথমবাৰৰ কাৰণে 2026 বিধানসভাৰ মজিয়াত। সেইটো কংগ্ৰেছে কৰিব লাগিব। মই সেইকাৰণে কৈ থাকোঁ যে গৌৰৱ গগৈৰ মূৰত কি গোবৰ আছে নেকি? যদি গোবৰ নাই এই টেকনিকবিলাক লওক। মই আপোনালোকক ফ্ৰী কনচালটেঞ্চি দি আছোঁ, পইচাৰ কাৰণে নহয়, অসমৰ কাৰণে দি আছোঁ। তো গতিকে পলাৰাইজেশ্যন দুইজনে কৰি আছে, এই গোটেইকেইটা হিমন্তৰে মানুহ, এইটোতো স্পষ্ট হৈ গ'ল হিমন্তৰ মানুহ। এই কথাটো মনত থ'ব। আৰু অখিলুদ্দিন আৰু বদৰুদ্দিন একেটা মাল হয়। আমাৰ কেলে হিমন্ত বিশ্ব শৰ্মা নকয় জানো, মানে হীৰেণ গোহাঁইক মাল বুলি কয়তো। তো হীৰেণ গোহাঁইক যদি মাল ক'ব পাৰে মুখ্যমন্ত্ৰী, তো ৰঞ্জন চৌধুৰী কেলে নক'ব যে দুটাই মাল বুলি, হিমন্তৰ মাল? কথাটো তেনেকুৱাই। এই ৰাজনীতিবিলাক অলপ বুজি পাব লাগিব। মই বেলেগ ষ্টেটৰো এক্সপ্লেইন কৰিব পাৰোঁ, বেলেগ ষ্টেটৰ প্ৰতিটা নেৰেটিভছ মই দিব পাৰোঁ, কিন্তু মই জানো অসমৰ ভিউৱাৰ্ছ বাকীবিলাক শুনিবলৈ ৰাজি নহয়। কিন্তু সেইটো হ'লগৈ তাহাঁতৰ কাৰণে ডাঙৰ বিপদ, তাহাঁতৰ কাৰণে সেইটো ডাঙৰ বিপদ যে বেলেগ ষ্টেটৰ যোনটো পলিটিকেল নেৰেটিভছ আছে সেইবিলাক জানিব নোখোজে। সেইকাৰণে যোনটো ৰাজনৈতিক সচেতনতাটো হ'ব লাগিছিলে অসমীয়াৰ, আজি কপতি হ'ব পৰা নাই, আৰু এনেকৈ চলি থাকিব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল বেয়া যি লাগক অলপ কিন্তু অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।